ঘন্টার ভিতর আমার 2 ঘন্টা মান লাইন থাকে। ঘরে ঘরে বিদ্যুতের যোগান আৰু 24 ঘণ্টা বিদ্যুতের গ্যারেন্টি দি গাদি দখল করা সরকারের দিনতে বিদ্যুৎ যোগানোর নামত চরম ভেকু ভাওনা হয়। দক্ষিণ বৰপেটাৰ চৰাঞ্চলত বিদ্যুৎ যোগানোর নামত চরম ভেকু ভাওনা বিদ্যুৎ বিভাগৰ শ গ্ৰাহকে বিদ্যুৎ বিভাগ তথা ধূপধৰা উপসংমণ্ডলৰ বিৰুদ্ধে সাব্যস্ত কৰিলে প্ৰতিবাদ হয়। ৰাজপথত এইবাৰ বিদ্যুৎ বিভাগৰ বিৰুদ্ধে ৰাইজৰ তীব্ৰ প্ৰতিবাদ। বিদ্যুৎ যোগানোর নামত বৰপেটাৰ চৰাঞ্চলত চূড়ান্ত ভেকু ভাওনাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে। উৎকট গৰমৰ মাজতো দক্ষিণ বৰপেটাৰ চৰাঞ্চলত অনিয়মীয়াকৈ বিদ্যুৎ যোগান ধৰাক কেন্দ্ৰ কৰি তীব্ৰ ক্ষোভ ব্যক্ত কৰিছে স্থানীয় ৰাইজে আৰু অনিয়মীয়া বিদ্যুৎ যোগানৰ বিৰুদ্ধে ৰাজপথত ওলাই আহিল শ ৰাইজ। দক্ষিণ বৰপেটাৰ কৰাইখাইটিত একাংশ বিদ্যুতৰ গ্ৰাহক তথা স্থানীয় ৰাইজে সাব্যস্ত কৰিলে তীব্ৰ প্ৰতিবাদ। অভিযোগ অনুসৰি কৰাইখাইটি অঞ্চলত দিনটোত মাত্ৰ 2 পৰা 3 ঘণ্টা বিদ্যুৎ যোগান ধৰা হয় যদিও তথাপি নাথাকে ভল্টেজ আৰু সেয়ে অঞ্চলটোৰ অধিকাংশ গ্ৰাহকৰ ঘৰত নুঘূৰে ফেন, নজ্বলে লাইট আৰু শীঘ্ৰে অঞ্চলটোত বিদ্যুৎ যোগান নিয়মীয়া কৰিবলৈ দাবী জনাইছে স্থানীয় ৰাইজ। দক্ষিণ বৰপেটাৰ পৰা আবু মুতালেবৰ ৰিপৰ্ট, অসম ক্ৰান্তি সংবাদ। আমার চর অঞ্চলত ধূপধৰা যোনটো আমার APDCLৰ সাব ডিভিজন আছে তাৰ আণ্ডাৰত আমাৰ চর অঞ্চলত আপোনাৰ আদুৰিচৰ পৰা আপ টু উজিৰৰ কদমতলালৈকে এসপ্তাহ ধৰি 24 ঘণ্টাৰ ভিতৰত আমাৰ 2 ঘণ্টামান লাইন থাকে। সেইকাৰণে আমাৰ ৰাইজসকল উঠি আহিছে এই কাৰেণ্টৰ এগেইনষ্টত আপোনাৰ প্ৰতিবাদ কৰিবলৈ। এই লাইনৰ যি দুৰ্নীতি চলি আছে আমাৰ চৰ অঞ্চলত ইয়াৰ বিৰুদ্ধে আমি সকলোৱে আগবাঢ়ি আহিছোঁ। আমাৰ কাৰেণ্টটো যাতে এই ধূপধৰা APDC সাব ডিভিজনৰ আণ্ডাৰত যিখিনি এৰিয়া আছে এৰিয়াৰ কাৰেণ্টটো যাতে ঠিক হয় তাৰ কাৰণে আমাৰ ৰাইজ আগবাঢ়ি আহিছে। আৰু যদি এনেকুৱা কেলেংকাৰী হৈ থাকে ভৱিষ্যতত আমাৰ ৰাইজে আৰু ইয়াতকৈ ভয়াৱহ আন্দোলন কৰিবলৈ বাধ্য হ'ব। আৰু ইয়াৰ জৰিয়তে আমি অসম চৰকাৰক এইটো জনাব বিচাৰিছোঁ যে ধূপধৰা সাব ডিভিজনৰ যোনটো অৱহেলা, কাৰেণ্টৰ APDCLৰ যোনটো অৱহেলা, এই অৱহেলাটো তেখেতে যাতে আমাৰ বিভাগীয় মন্ত্ৰীয়ে এইটো অতি সোনকালে তদন্ত কৰি এই বিষয়জনী তদন্ত কৰে। আহিছে আমাৰ যোৱা এক সপ্তাহ ধৰি কাৰণৰ যোনটো সমস্যা আমাৰ ৰাইজে মানে সমস্যাত সন্মুখী হৈ ৰাস্তাত প্ৰতিবাদ কৰিবলৈ বাধ্য হৈছে। ৰাস্তাত মানে প্ৰতিবাদ কৰিবলৈ বাধ্য এইকাৰণেই হৈছে মানে যোৱা সপ্তাহৰ পৰা কাৰেণ্ট পাৰ এবাৰ আছে 2 ঘণ্টামান আহে। ইয়াৰ কাৰণে আমি ৰাইজ ৰাস্তাত ওলাই আহিছোঁ। ইয়াৰ যদি কাৰেণ্টটো আমাক অতি সোনকালে ঠিক কৰি নিদিয়ে তেনেহ'লে আমি ইয়াতকৈ ভয়াৱহ আন্দোলন কৰিবলৈ চেষ্টা কৰিম।